ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ক্লাছ 6ৰ অংকুৰণ পাঠ্যপুথিৰ 4 নং পাঠত থকা বিহু আদৰণি নামৰ এই কবিতাটিৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ক পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া। তো তোমালোকে কবিতাটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবা। 2 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে লয় আৰু ছন্দৰ সংগতি ৰাখি কবিতাটি আবৃত্তি কৰা। তো তোমালোকে কি কৰিবা, কবিতাটি আবৃত্তি কৰোঁতে লয় আৰু ছন্দৰ প্ৰতি লক্ষ্য ৰাখিবা। 3 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱা। ইয়াত তোমালোকে দেখা পাইছা চৰাইৰ বাহা, ইয়াতে কিছুমান শব্দ দিয়া হৈছে। এই শব্দবোৰৰ অৰ্থবোৰ শব্দ সম্ভাৰ বা অভিধান চাই আমাক শিকি ল'ব দিছে। ইয়াত মই লিখি দিছোঁ, তোমালোকে দেখা পাইছাই। যেনেকৈ চতাই বুলি দিয়া আছিল, চতাই মানে চ'ত মাহক সম্বোধন কৰি মতা নাম। থেৰেজু বুলি দিয়া আছিল, কাঁচিডৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল। আওলা মানে আকচালি, তেনেকৈ মই ইয়াতে কৰি দিছোঁ। বাকীবোৰ মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'বা আৰু তেনেকৈ ইয়াৰ অৰ্থবোৰ জানি ল'বা। 4 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে উত্তৰ দিয়া। ক চতাই বুলি কবিয়ে কাক কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। চতাই বুলি কবিয়ে চ'ত মাহক কৈছে। হয়তো দিয়া আছিল কবিতাটিত জেতুকা থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। জেতুকা আৰু থেৰেজুৰ লগতে ব্ৰহ্মথুৰি অনাৰ কথা কোৱা হৈছে। গতো দিয়া আছিল যে মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা অৰ্থাৎ আকচালি জুৰি পেলোৱাৰ কথা কৈছে। ঘটো দিয়া আছিল বাঁহত ছাট কিহেৰে সজালে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হালধি থেকেৰা আৰু বেঙেনাৰে বাঁহত ছাট সজালে। ঙটো দিয়া আছিল বায়ে খোপালৈ বুলি কি ফুল আনিলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। বায়ে খোপালৈ বুলি ৰংচঙীয়া কপৌ ফুল আনিলে। প্ৰথম চটো দিয়া আছিল কবিয়ে চতাইক কি বুলি কাবৌ কৰিছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ৰঙালীক আদৰি আনিবলৈ চতাইক কবিয়ে কাবৌ কৰিছে। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে ঠিক তেনেদৰে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 6 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল বাক্য ৰচনা কৰা আৰু শব্দবোৰ দিয়া আছিল জেতুকা, ভমকা, আচু, শাল, দিহা ইত্যাদি। তো এই শব্দবোৰ লৈ আমি বাক্য ৰচনা কৰিব লাগে। যেনে ধৰা মই প্ৰথম শব্দটোলৈ কৰিছোঁ জেতুকা। বাইদেৱে হাতত ৰং লগাবলৈ জেতুকাৰ পাত আনিছে। তাৰপাছত ল'লোঁ ভমকা। তুমি ভমকা ফুলীয়া চাদৰ পিন্ধি কোনফালে যোৱা? তেনেদৰে মই ইয়াতে বাকী শব্দবোৰকো লৈ বাক্য ৰচনা কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা। ইয়াতে কিছুমান শব্দ দিয়া হৈছে, যেনেকৈ খুৰী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননদ, জোৱাই। এইবোৰক আমি লিংগ নিৰ্ণয় কৰি তালিকাখন পূৰ কৰিব লাগে। ইপিনে দিয়া আছে পুলিংগ আৰু ইপিনে স্ত্ৰীলিংগ। পুলিংগ মানে পুৰুষ বুজোৱা শব্দবোৰ, যেনে ধৰা পিতাই, ককাই, জোৱাই, এইবোৰ পুলিংগত পৰিব। আৰু মহিলাক বুজোৱা শব্দবোৰ কি হ'ব? স্ত্ৰীলিংগ, যেনেকৈ খুৰী, আইতা, বাইদেউ, আই, শাহু, ননদ, ঠিক তেনেদৰে। 8 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শব্দবোৰ বহুবচনত প্ৰকাশ কৰা।
ইয়াত দিয়া আছে ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ, এইবোৰ আমি বহু বচনত প্ৰকাশ কৰিব লাগে। উত্তৰ দি লিখিবা একবচন আৰু ইপিনে বহু বচন। একবচন মানে এটাক বুজাব আৰু বহু বচন মানে এটাতকৈ বেছিক বুজাব। এটাতকৈ বেছি মানে দুটাও হ'ব পাৰে, তিনিটাও হ'ব পাৰে, মানে এটাতকৈ বেছি কি ক'ব বহু বচন। একবচনত এইবোৰকে আমি লিখি ল'ম ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ। বহু বচনত কি ককাইটো ককাইহঁত, মানে এটাতকৈ বেছি ককাই আছে ইয়াতে। গামোচা, ইয়াত এখন গামোচাৰ কথা কোৱা হৈছে। ইয়াত বহু বচনত হ'ব গামোচাবোৰ, মানে এখনতকৈ বেছি গামোচাৰ কথা কোৱা হৈছে ইয়াত। তোমালোকে এই ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা এইবোৰক। 9 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা। ইয়াত টকা টকা, বাট বাট, থাল থাল, জুৰি জুৰি তেনেকৈ শব্দবোৰ দিয়া আছে। ইয়াত আমি অৰ্থ প্ৰকাশ হোৱাকৈ শব্দবোৰৰ সহায়ত আমি বাক্য সাজিব লাগে। যেনে ধৰা টকা, পিতায়ে 300 টকাৰে এটা মাগুৰ মাছ কিনি আনিলে। টকা, বিহুত বজাবলৈ বুলি জাতি বাঁহৰ টকা এটা কাটিছোঁ। বাট, বৰালি মাছ আৰু কোমোৰা খালে তাইৰ গাত বাট ওলায়। বাট, এইটো বাটেৰে গ'লে কোনখন গাঁও পোৱা যাব। ঠিক তেনেদৰে বাকীবোৰো ইয়াতে লিখা আছে, মই লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। 10 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে 10টা বাক্য লিখা। তো তোমালোকে মই ইয়াতে লিখি দিছোঁ, ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। যেনে ধৰা বিহু, বিহু অসমৰ জাতীয় উৎসৱ। বিহু তিনিটা, কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। এই তিনিটা বিহুক আকৌ আন নামেৰেও জনা যায়, যেনে কাতি বিহুক কঙালী বিহু, মাঘ বিহুক ভোগালী বিহু আৰু বহাগ বিহুক ৰঙালী বিহু। কাতি বিহুত তুলসী তল, ধাননি পথাৰ, ভঁৰাল আদিত ভক্তিৰে চাকি জ্বলাই লখিমীৰ আহ্বান কৰা হয়। ভোগালী বিহু ভোগৰ উৎসৱ। এই বিহুত মেজি আৰু ভেলাঘৰ সাজি বিহুনাম গাই ভোজ ভাত খোৱা হয় আৰু বিহুৰ দিনা মেজি জ্বলাই অগ্নি দেৱতাৰ পূজা কৰা হয়। চ'ত মাহৰ শেষৰ দিনৰ পৰা 7 দিনলৈ ৰঙালী বিহু পালন কৰা হয়। গৰু বিহু, দেৱতা বিহু, মানুহ বিহু আদি নামেৰে বহাগ বিহুৰ প্ৰতিটো দিন পালন কৰা হয়। পূৰ্বৰে পৰা বিহু প্ৰকৃতিৰ পৰিৱৰ্তন আৰু কৃষিৰ ওপৰত ভিত্তি কৰি পালন কৰা হয়। ঠিক তেনেদৰে তোমালোকে লিখি দিবা। 11 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয় লিখা। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। তো তাত ঠাইৰ অভাৱ হৈছিল, সেইবাবে মই ইয়াতো লিখিব লগা হ'ল, তোমালোকে লিখি ল'বা এইটো। তাৰপাছত আহিছোঁ 12 নম্বৰ ক্ৰিয়াকলাপটোৰ মাজলৈ। দলত আলোচনা কৰি বস্তু কেইপদেৰে আমি কি কি কৰোঁ লিখা। ইয়াত বস্তু কেইটা দিয়া আছে, জেতুকা পাত, ব্ৰহ্মথৰি, পঘা, কপৌ ফুল, বিহুৱান, মাখিয়তী, তেনেদৰে। ইয়াৰ বিষয়ে আমি দলত আলোচনা কৰি এইবোৰ বস্তুৰে কি কি কৰোঁ সেইবোৰ লিখিব দিছিল। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। ইয়াত ক, খ, গ লিখিছোঁ। ইয়াত ঘ, ঙ, প্ৰথম চ, এইকেইটা লিখি দিছোঁ। তো তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি লোৱা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহু গীত বা বিহু নাচত ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি লিখা। ইয়াতে দিয়া আছে পেঁপা, গগনা, ঢোল, হাৰমনিয়াম, খোল, সুতুলি, তাল, ঢাক, টকা, গীটাৰ, তেনেকৈ এইবোৰ হ'ল গীত গাওঁতে বজোৱা বাদ্যযন্ত্ৰ। তো বিহু গীত বা বিহু নাচত ব্যৱহাৰ কৰা আমাক এই বাদ্যবোৰ বাছি উলিয়াই লিখিব দিছে তলত আলোচনা কৰি। তো মই ইয়াতে লিখি দিছোঁ, তোমালোকে ঠিক তেনেদৰে লিখি ল'বা। তাৰপিছত 14 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে তাঁতশালৰ সঁজুলিবোৰৰ ব্যৱহাৰৰ বিষয়ে শিক্ষকক সুধি জানি লোৱা। ইয়াত উঘা, চেৰেকী, তুলুঠা, ৰাঁচ, মহুৰা, নাচনী, গৰকা, যঁতৰ, নেউথনি তেনেকৈ দিয়া আছে। এইবোৰৰ বিষয়ে ক'ব গ'লে এই ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, যিটো মই কৰিব বিচৰা নাই। তো তোমালোকে তোমালোকৰ শিক্ষকক সুধি জানি ল'বা এইবোৰ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ
অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।